গাঁও বাগিচা বস্তি সকলোতে ৰাইজে উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত আকৌ এবাৰ বিজেপি চৰকাৰ বিচাৰিছে। যিহেতুকে মই 2021 চনৰ কথা আপোনাক ক'ব পাৰোঁ যে 21 চনত মই 22,000 ভোটত জিকিছিলোঁ আৰু এইবাৰ এইটো নিশ্চিত এই ভোটৰ পৰিমাণ গৈ আমি 40ৰ পৰা 50ৰ ভিতৰত আমি জয়যুক্ত হ'ম। মোৰ আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈতকৈ মই বিজু দুৱৰাক লৈ চিন্তিত হৈছোঁ, কাৰণ বিজু দুৱৰা আমাৰ থলুৱা ল'ৰা। সি কলাখোৱাত তাৰ ঘৰ, জিকিব পৰাকৈ শক্তি নহ'লেও মোৰ লগত যুঁজিব পৰাকৈ তেওঁ অকণমান শক্তি নিশ্চয় আছে। গতিকে বিজু দুৱৰাক লৈ মই অকণমান চিন্তিত। বাকী যিসকল বহিৰাগত আহিছে, আপোনাৰ কালি মই শপতনামাত দেখিলোঁ লুৰিণজ্যোতি গগৈকতো তেওঁ ইমান দিনে যি কৈ আছিলে ঠাকুৰ থানত ঘৰ কিবা ঘৰ কৈ আছিলে, কিন্তু শপতনামাত দেখা পালোঁ যে তেওঁ মৰাণকাৰী গাঁৱত ঘৰ, তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত ঘৰ। গতিকে সেইগৰাকী মানুহে ইয়াত আৰু খোৱাঙৰ বুলি সজালেতো একেদিনাই সাজি নাযায়। গতিকে বহিৰাগত মানুহক এইবাৰ গ্ৰহণ নকৰে, থলুৱা মানুহৰ লগতে আমাৰ যুঁজ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ্থত আমাক ৰাইজে ভোট দিব।